নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। এইবাৰ মাননীয় শিক্ষামন্ত্ৰীক উভতি ধৰি অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ ঘোষণা। মাঘ বিহুৰ পাছতেই পুনৰ হ'ব জোৰদাৰ আন্দোলন, ৰাজ্য কঁপোৱা আন্দোলন। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ অভিযোগ নস্যাৎ কৰিছে মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। সংগঠনটোৰ দাবীৰ প্ৰতি চৰকাৰে কাণসাৰ দিয়া নাই বুলি স্পষ্ট মন্তব্য কৰি শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে আজি সংবাদ মাধ্যমৰ আগত কয় যে আমি কাণসাৰ দি আছো। কাণসাৰ দিছো বাবেই তেওঁলোকৰ লগত কেইবাবাৰো আলোচনা হৈছে। বহুতবাৰ আনুষ্ঠানিক অনানুষ্ঠানিক আলোচনাত তেওঁলোকে বিশেষকৈ চৰকাৰে অংশগ্ৰহণ কৰিছে বুলি কৈছে, আমি বহিছো বুলি কৈছে। যদি আলোচনা নকৰাকৈ কথা কয়, নকৰাকৈ কয়, তেতিয়াহ'লে আকৌ মতা হ'ব। ইমানতে ক্ষান্ত নাথাকি যোৱা মাহতো সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিনিধিৰ লগ পোৱা বুলি সদিৰ কৰে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। তেওঁ পুনৰ কয়, সমাধান আলোচনাৰ জৰিয়তেহে উলিয়াব লাগিব। চচলত ধৰ্ণা দি থাকিতেও তেওঁলোকৰ সৈতে ফোনত মই কথা পাতিছিলোঁ বুলি এই কথা সদৰি কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে, যে ফোনত কথা পতাটো এক আলোচনা। স্বয়ং মুখ্যমন্ত্ৰীয়েও তেওঁলোকৰ লগত আলোচনা কৰিছে। উল্লেখযোগ্য পদ প্ৰাধিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। শেহতীয়াকৈ চচলত একেবাৰে 19-20 দিন ধৰি অনশন বহাৰ পাছত কালি সংগঠনটোৱে দিছপুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ মাজতে দাবী পূৰণ কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই হৰমোহন বৰাই কৈছিল, আমি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছোঁ, হয় আমাক পদসমূহ প্ৰাদেশিকৰণ কৰক, নহয় আমাক গুলিয়াই মাৰক। পেটৰ ভাত মুঠি নাপালে শিক্ষকসকলে কিদৰে শিক্ষকতা কৰিব? চৰকাৰে নৈতিক দায়িত্ব পালন কৰা নাই। শিক্ষামন্ত্ৰী আৰু অন্যান্য মন্ত্ৰী বিধায়কসকল বিধানসভাৰ হাতৰ পুতলা। তেওঁলোকৰ কোনো অস্তিত্ব নাই। চচলত 19-20 দিন ধৰি অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি নিদিলে বুলি এইদৰে অভিযোগ কৰিছে বিশেষকৈ হৰমোহন বৰা ডাঙৰীয়াই। শিক্ষামন্ত্ৰীক উভতি ধৰিছে তেওঁলোকে, বিশেষকৈ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই শিক্ষামন্ত্ৰীক এবাৰ উভতি ধৰিছে পদ প্ৰাদেশিকৰণৰ দাবীৰে। দিছপুৰত অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে বিশেষকৈ প্ৰতিবাদ সাব্যস্ত কৰাক লৈ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰা মন্তব্যক ক্ষুণ্ণ হৈ পৰিছে সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থা। শিক্ষামন্ত্ৰীৰ মন্তব্যত উভতি ধৰি সংস্থাৰ সভাপতি হৰমোহন বৰাই কয় যে এজন কেবিনেট মন্ত্ৰীয়ে ইমান মিছা কথা ক'ব নাপায়। শিক্ষামন্ত্ৰীগৰাকীয়ে বিশেষকৈ এই যি প্ৰতিবাদ কৰা হৈছিল, প্ৰতিবাদ কাৰ্যসূচীত পশ্চাদমুখী বুলি অভিহিত কৰা কাৰ্যক ধিক্কাৰ দি তেওঁ কয়, শিক্ষামন্ত্ৰীগৰাকীৰ শিক্ষকৰ প্ৰতি তিলমানো সন্মান নাই। শিক্ষকসকলক কেৱল তুচ্ছ তালিচ্য কৰিলেহে তেওঁ শান্তি পায়। গতিকে তেওঁ এইখিনি তুচ্ছ তালিচ্যহে কৰিব জানে। আন্দোলনৰ পাছত যি আটক কৰিছে সেই চোঁচৰাই বাগৰাই নিয়াৰ এক মহা অন্যায়। দশম আৰু কেবিনেট দিনটোত তেওঁলোকে লঘোণে ভোকে আবদ্ধ কৰি ৰাখিছে। বেটেলিয়নৰ যিটো তাত তেওঁলোকক আবদ্ধ কৰি ৰাখিছিল, তেওঁলোকে মাত্ৰ এটা চাহ পানীৰো ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰিছে। কোনো ধৰণৰ খাদ্যৰ ব্যৱস্থা নাছিল। দিনটোত আবদ্ধ কৰি ৰাখি সন্ধিয়া 6 বজাত মুকলি কৰি দিয়া হয় তেওঁলোকক, আৰু লগত গৰু গাহৰিৰ দৰে ব্যৱহাৰ কৰে বুলি এক দাবী উত্থাপিত হয়। এইদৰে অমানৱিক কাণ্ড গৰু গাহৰিৰ দৰে ব্যৱহাৰ কৰা বুলি হৰমোহন বৰাই ডাঙৰীয়াই প্ৰশ্ন তুলিছে। চচলত ইয়াৰ পূৰ্বে কৰা অনশনৰ সময়তো বিশেষকৈ আমি শিক্ষামন্ত্ৰীলৈ ফোন কৰিছিলোঁ, আৰু সেই সময়ত তেওঁ আমাক কোনো ধৰণৰ সহায় কৰিবলৈ সক্ষম নহয় বুলি প্ৰকাশ কৰিছিল। সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে তেওঁ বাৰে বাৰে শিক্ষাগুৰুসকলক তুলুঙা মন্তব্য দি অপমান কৰিহে আহিছে। এয়া পৰিতাপৰ বিষয়। মাতৃভাষাৰ বিদ্যালয়সমূহ বন্ধ কৰি চৰকাৰে মদৰ দোকানৰ অনুমতি দিছে। ইয়াকে তেওঁলোকে উন্নয়নৰ যাত্ৰা বুলি ক'ব খুজিছে। একত্ৰীকৰণৰ নামত বহু বিদ্যালয় বন্ধ হৈ
পৰিল আৰু সেয়ে শীঘ্ৰে তেওঁলোকৰ দাবী অনুসৰি 2017-18 বৰ্ষৰ প্ৰাধিকৰণৰ আইন সংশোধন কৰিবলৈ তেওঁ চৰকাৰক আহ্বান জনাইছে। অন্যথা মাঘ বিহুৰ পাছতেই পুনৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আগন্তুক অসম ভ্ৰমণৰ সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হৰমোহন বৰাই হুংকাৰ দিছে। ইয়াৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হ'ব বুলিও তেওঁ সদৰি প্ৰকাশ কৰিছে। মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নেতৃত্বত 2023 চনৰ জানুৱাৰীৰ প্ৰথম ভাগতেই শিক্ষামন্ত্ৰী ধন্যবাদ, মুখ্যমন্ত্ৰী ধন্যবাদ, বিজেপি চৰকাৰ ধন্যবাদ বুলি তেওঁলোকে দি উপচাই পেলাইছিল। সেয়া এতিয়া এই প্ৰতিশ্ৰুতিসমূহ এতিয়া পালন কৰা সময় কিন্তু তাকে নকৰি তেওঁলোকক বঞ্চিত কৰি ৰখা হৈছে। এই শিক্ষকসকলে ন্যায় কেতিয়া পাব তাৰ কাৰণে তেওঁলোকে বাট চাই আছে। এতিয়া অসমৰ আগন্তুক বিধানসভা বাজেট অধিৱেশন আহি আছে। ফেব্ৰুৱাৰী মাহত বাজেট অধিৱেশন। এই বাজেট অধিৱেশনৰ সময়ত এই ভেঞ্চাৰ দুৰ্ভগীয়া শিক্ষকসকলৰ কাৰণে কিবা পজিটিভ তেওঁলোকৰ দিশ, বিদ্যালয় আইন সংশোধন কৰি তেওঁলোকৰ প্ৰথম প্ৰাধিকৰণ কৰিব লাগে বুলি তেওঁলোকে পূৰ্ণ দাবী জনাইছে। আৰু এয়া এক উপযুক্ত সময়। এইখিনি সময়ত অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকল ইউনিট হৈ একত্ৰিত হৈ তেওঁলোকৰ ন্যায়ৰ বাবে মাত মতাটো এক গণতান্ত্ৰিক অধিকাৰ। কিয়নো এই বিদ্যালয়সমূহ ৰাইজে পাতিছে। ৰাইজে পতা বিদ্যালয়সমূহ, অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ অসমত জীয়াই থাকিবলৈ হ'লে এই বিদ্যালয়সমূহ আইন সংশোধন কৰি হ'লেও প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিব। নহ'লে আজি চৰকাৰী স্কুল একেবাৰে ৰসাতলে যাওঁ হৈছে। গতিকে অসমৰ জাতিৰ স্বাৰ্থত, অসমীয়া ভাষাৰ স্বাৰ্থত এই বিদ্যালয়সমূহ, ভিতৰুৱা অঞ্চলৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ 2017-18 আইন সংশোধন কৰি এই বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰাৰ ব্যৱস্থা কৰিব লাগে। ৰাইজৰ উন্নয়নৰ কথা চিন্তা কৰিব লাগে। এই শিক্ষকসকলৰ পৰা বিশেষকৈ মিড ডে মিল কাঢ়ি লোৱা হৈছে, যি ছাত্ৰ ছাত্ৰীসকলৰ একেবাৰে তেওঁলোকৰ অধিকাৰ। এই অধিকাৰ খৰ্ব কৰা হৈছে, তেওঁলোকক কাঢ়ি লোৱা হৈছে। চাইকেলৰ ফ্ৰী টেক্সট বুকছ এইবিলাকো কাঢ়ি লোৱা হৈছে। গতিকে অসম চৰকাৰে এই শিক্ষকসকলক মাহী আইৰ দৰে নাচাই তেওঁলোকক অতি সোনকালে ৰেগুলাৰ কৰিব লাগে আৰু লগতে বিদ্যালয়সমূহ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে। মাননীয় শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্য অনুসৰি আপোনালোকে নিশ্চয় গম পাইছে যে কেঁচুৱাই কান্দিলেহে মাকে গাখীৰ দিয়ে। গতিকে আপোনালোকে প্ৰাপ্যৰ কাৰণে আপোনালোকে কান্দিব লাগিব, আপোনালোকে প্ৰাপ্যৰ কাৰণে আপোনালোকে যুঁজিব লাগিব, তেতিয়াহে আপোনালোকে খাবলৈ পাব। গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে, শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্যৰ পৰা স্পষ্ট হৈ পৰিছে, আপোনালোকৰ অধিকাৰৰ বাবে বহি থাকিলে নহ'ব। যেনেকৈ কেঁচুৱাই কান্দিলেহে মাকে গাখীৰ দিয়ে কওক, এই কথাৰ লগত আমি মিলাওঁ, তেতিয়াহ'লে প্ৰাপ্যৰ বাবে আপোনালোকে আগবাঢ়িব লাগিব। আৰু বিধানসভাৰ আগন্তুক যি বাজেট অধিৱেশন, সেই বাজেট অধিৱেশনত নিশ্চয় যাতে আপোনালোকৰ সমস্যাটো উত্থাপিত হয় তাৰ কাৰণে আপোনালোকে এতিয়াৰে পৰাই প্ৰস্তুতি চলাই যাব লাগিব। ধন্যবাদ শ্ৰোতা ছাত্ৰীসকল। আশা কৰোঁ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।